সেই গাইজ কি হ'ব পুনৰ এটা নতুন ভগলা আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি হৈছে 19 আগষ্ট আৰু আজি হৈছে ৰাখী বন্ধন। ত' ৰাখী পিন্ধাবলৈ মোৰো এজন বাইদেউ আছে। ত' তাই এতিয়া বাৰু ৰাখী আনিবলৈ গৈছে, মামাৰ দাদাত গৈছে তাই এতিয়া পুৰা আহোঁতে বাহিৰে বাহিৰে ৰাখী লৈ আহিব। ত' যিহেতু তাই মোক ৰাখী পিন্ধাব, ত' মইতো কিবা এটা গিফ্ট সৰু সুৰা উপহাৰ দিব লাগিব। ত' যিটো মই নিজে বেছি পইচা ইনকাম নকৰোঁ, বেছি বুলি ক'লোঁ আপোনালোকক, মই মানে এনেকুৱা এটা সৰু সুৰা চ'ৰ্চ আছে যে মোৰ ইনকাম ধৰি লওক পকেট মানিটো মোৰ ওলাই যায়। মানে পকেট মানি ধৰি লওক কিবা এটা ওলাই যায়, দিয়ক সৰু সুৰা ইনকাম এটা ওলাই যায়। তো আপোনালোকে যদি ইনকাম সেনেকুৱা মোৰ দৰে পকেট মানি টাইপ ইনকাম কৰিব বিচাৰিছে, তো ডিছক্ৰিপশ্যনত মই কণ্টেক্ট নাম্বাৰটো দিম, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি ল'ব পাৰিব। এণ্ড চ' এতিয়া সকলোৱে যাওঁ, মানে আমাৰ নদী চকতে গিফ্ট ল'ম, বেছি দূৰলৈ মই নাযাওঁ বাৰু। সৰু সুৰা এটা গিফ্ট ল'ম আৰু গিফ্ট লৈ কিনে দিম আৰু তাইক। আৰু গাইছ এইফালে আমাৰ ঘৰৰ কাম চলিছে, মানে এইখিনি পাকা কৰিব এতিয়া। ত' এইফালে চাল এখন ইয়াতহে কৰা হৈছে, মানে কাম হৈছে আৰু মানে এইটো মানে ঘৰৰ কাম মানে মোৰ ৰুম এতিয়াকৈ ৰুম বনাই থৈছোঁ, সেইবিলাক থাকিম আৰু। ত' ব'লক এতিয়া সকলোৱে যাওঁ। ত' গাইছ চাইবা আমি আৰু মানে ওলাইছোঁ ঘৰৰ পৰা, ইয়াত টাইম আমি বেছি দূৰ যিহেতু নহয়। বতৰটো কিন্তু বঢ়িয়া বতৰ দিছে, চাব পাৰিব। মানে ৰ'দো নাই বৰষুণটো একো নাই, বঢ়িয়া বতৰ। ত' এইকাৰণে ফাইনেলি মানে ঘৰৰ কাহিনী মানে চবত ভিডিঅ' নবনালোঁ, মানুহ কৰিছোঁ যিহেতু ৰাখিব নোৱাৰোঁ টাইম। ত' সকলোৱে বস্তু নিব আহিছে, চ' বেছি ভিডিঅ' নবনালোঁ আৰু এইখিনি বজাৰখিনি কৰি লৈ আহিলোঁ। ত' এতিয়া ব'লক ঘৰলৈ যাওঁ। ত' সেই গাইছ ফাইনেলি আমি মানে মোৰ ৰুম বনাই চাবলৈ গৈছোঁ। সেইটো ঘৰত দেখিছেনে, ইয়াত পানী মানে পেলাই আছে, মানে দিয়ে আছে, মানে দিয়ে আছে। পানী ভৰ্তি হোৱা নাই। আৰু এই গাঁতটোত মানে ইমান পানী দি আছোঁ, ভৰ্তি হৈয়ে অহা নাই। কাৰণটো কি বুজি পোৱা নাই গাইছ, পানী ভৰ্তি হৈ অহা নাই। মানে বাইদেউ আহি গৈছে, মানে খাজাৰৰ পৰা আহি গৈছে, এতিয়া বাৰু দেৰি হ'ল প্ৰায় 4টা বাজে আৰু এতিয়া। ত' এতিয়া পিন্ধো মানে যোগাৰখিনি কৰি পিন্ধি কিনে অকণমান ওলাই ফাৰ্ষ্ট পিন্ধি দিলোঁ আৰু এই বেছি আমাৰ ত' ৰাখীডাল পিন্ধিলোঁ আৰু ফাৰ্ষ্ট আমি। ফাইনেলি মই ৰাখীডাল পিন্ধিলোঁ, আৰু এইডাল ৰাখীডাল মোৰ বেছি দামী আনা নাই, যিহেতু পইচাও বেছি নাই। ফাইনেলি ৰাখীডাল মানে পিন্ধি ল'লোঁ, আৰু বাইদেউক এটা গিফ্ট দিলোঁ। বাইদেউৰ গিফ্টটো একদম বহুত ভাল পাইছে। ত' এতিয়া আমি যাওঁ ফুৰিবলৈ যাওঁ অলপমান, যিহেতু পিন্ধি হ'ল ৰাখীখিনি। ত' ব'লক আমি ফুৰি আহোঁ এতিয়া অলপমান। ত' ব'লক আপোনালোকেও যাব মোৰ লগত, ত' ব'লক। ত' সেই গাইছ ফাইনেলি মানে মই এতিয়া আহিছোঁ, ফুৰিব ওলাই আহিছোঁ মানে এটা কেনেকুৱা মজা লাগে ন, ভাল লাগে যেতিয়া বাইদেউক গিফ্ট এটা দিলোঁ আৰু ৰাখীডালো পিন্ধালা, ভাল লাগিছে। এতিয়া ব'লক যাওঁ। আৰু আজি বতৰ দেখিছেনে, ইমান সুন্দৰ বতৰ, মানে ৰ'দো নাই বৰষুণ নাই, বা তেতিয়া অলপ কিন কিনকৈ বৰষুণ মাৰিছে। ত' ব'লকচোন গুণোত্তර তালৈ যাওঁ, তাৰ পৰা ফুৰিবলৈ যাওঁ। ত' সেই গাইছ ফাইনেলি মানে মই আহি পাইছোঁ গুণোত্তৰৰ লগত, আৰু এইফালে গুণোত বহি আছে আৰু মই তাকে আৰু এই বতৰ যখন আজি ইমান ধুনীয়া বতৰ, মানে আজি মানে বতৰৰে কথা কয়, কাৰণ বতৰটো ইমান ধুনীয়া বতৰ ক'বতো লাগিবই। চ' আমি অকণমান গেম খেলাওঁ এতিয়া। আৰু এইখন দেখিছেনে, মানে এভাৰগ্ৰীণ, মানে সেউজীয়া পথাৰ, ইয়াক কয় আচল সেউজীয়া বুলি। দেখিছেনে সেউজীয়া, মানে দেখিয়ে মনটো মানে পুৱাই আপোনালোকে দেখিব লাগিব, শুই উঠি আৰে মন শান্ত পৰি যায়। ফাইনেলি গেম চেম খেলা শেষ, আৰু গুণোত যাই আছে আৰু ময়ো যাওঁ ঘৰলৈ। ফাইনেলি মানে এই সূৰ্য ডুব গৈছে, আৰু এতিয়া ঘৰলৈ যাই কিনে মই চক যাব লাগিব, মানে মোবাইলত মানে ৰিচাৰ্জ কাটা যাব আৰু পইচাটো ভৰাব লাগিব নহয়। তো ভিডিঅ' কেনেকৈ পাব, তো যাওঁ সকলো যাওঁ, ৰিচাৰ্জ মানে টিভিটো ৰিচাৰ্জ ভৰাব লাগিব, মোবাইলটো ভৰাব লাগিব। আজি আৰু খৰচা হৈছে ইয়াৰ পৰা। বস্তু গাছ মানে আপোনালোকক কৈছোঁ চক আহিম বুলি, চক আহিলোঁ, কিন্তু আপোনালোকক ভিডিঅ'টো বনাব খুজিছিলোঁ, বাট পাহৰিলোঁ। এতিয়া ঘৰত য'ত লেমন বিলাক ভিডিঅ' বনাম খুজিছিলোঁ, তো কথাটো হ'ল যে ৰিচাৰ্জ ভৰালোঁ একদম বিন্দাছ। এতিয়া ভিডিঅ'টো বাৰু বেছি লাম্বা নহয়, 7টাই আহিছে মানে। এতিয়া মই কি কৰোঁ কি নকৰোঁ চাই ন আকৌ ৰাখি মানুহৰ ওপৰত ভিডিঅ'টো বনালে বাট বুজি নাপালোঁ কি বনাওঁ কি নবনাওঁ। তো এতিয়া কথাটো হ'ল যে বেছি লাম্বাটো হয় নাই দিয়কচোন ভিডিঅ'টো, আৰু থওঁ আৰু ভিডিঅ'টো। পইচা ইনকাম কৰা কথাটো ক'লোঁ বাৰু, এতিয়া কেনেকৈ পইচা ইনকাম কৰিব সেইটোৱে হৈছে মেইন কথাটো। তো তাৰ বাবে আপোনালোকে মোৰ মানে ডিছক্ৰিপশ্যনত আপোনালোকৰ নাম্বাৰটো দেখাইছে, সেইটো মোক আপোনালোকে মেছেজ কৰিব, কল নকৰিব, হোৱাটছএপত ছেভ কৰি কিনে মোক মেছেজ কৰিব ইনকাম বুলি। মই আপোনালোকক ডিটেইলছখিনি দি দিম। আৰু কথাটো কৈছোঁ যে এইটো আপোনালোকে কৰিব নোৱাৰে, যদি কোনোবা 18 বছৰ চাই তেতিয়া তেওঁ কৰিব পাৰিব, যদি আপোনালোকৰ 18ৰ তলত হয় আপোনালোকে কৰিব নোৱাৰে, বা আপোনালোকে নিজৰ মা দেউতাৰ কৰি দিব পাৰে। আৰু পে'মেণ্টৰ কথা মই কৈ দিম, মানে ধৰি লওক এপ নহয় কোনো ধৰণৰ, এইটো এটা ইনকাম, অনলাইন ইনকাম প্লেটফৰ্ম হ'লেও এইটো ভুল হ'ব, এইটো আপোনালোকৰ ধৰি লওক পাৰ্ট টাইম জব বুলি ক'ব পাৰিব। আপোনালোকে কষ্ট কৰি পইচা পাই থাকিব। ত' থওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। টাটা বাই বাই।